সন্মানীয় শিক্ষাগুৰু অভিভাৱক আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টো সকলোৰে কাৰণে বহুত গুৰুত্বপূৰ্ণ যে সমগ্ৰ শিক্ষাৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ নটিচ আহিছে। আচলতে সকলো ছাত্ৰ ছাত্ৰীকে আপাৰ আইডি বুলি এটা নতুন আইডি দিয়া হ'ব, যিটো 12 অংকৰ থাকিব আৰু যাৰ সম্পূৰ্ণ নাম হ'ল অট'মেটেড পাৰ্মানেণ্ট একাডেমিক একাউণ্ট ৰেজিষ্ট্ৰি। অট'মেটেড পাৰ্মানেণ্ট একাডেমিক একাউণ্ট ৰেজিষ্ট্ৰি আৰু এইটো সকলো ছাত্ৰ ছাত্ৰীকে এই আপাৰ আইডিটো দিয়া হ'ব, যাৰ উদ্দেশ্য হ'ল যে ওৱান নেশ্যন ওৱান ষ্টুডেণ্ট আইডি, অৰ্থাৎ এক দেশ এক ছাত্ৰ ছাত্ৰীৰ আইডি। আৰু এইটো নতুন শিক্ষানীতি 2020 বৰ্ষৰ অধীনত এইটো কৰা হৈছে। তো ইয়াৰ সম্পূৰ্ণ কথাখিনি মই এইটো ভিডিঅ'ত আপোনালোকক জনাম যে আপাৰ আইডি কি, এইটোৱে কি কাম কৰিব, সকলো আপোনালোকে জানিব। তো অলপ সময় নষ্ট কৰি হ'লেও আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব, সকলোৰে কাৰণে বহুত গুৰুত্বপূৰ্ণ। তো এইটো চাওক, অফিচ অফ দ্য মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা, কাহিলীপাৰা, গুৱাহাটী, ওম প্ৰকাশ IAS মিছন ডাইৰেক্টৰ, তেখেতৰ ফালৰ পৰা এইটো পঠিয়াইছে সকলো জিলাৰ অতিৰিক্ত আয়ুক্ত, ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ আৰু ইনস্পেক্টৰ অফ স্কুলছ আৰু ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ সকললৈ। ছাবজেক্টটো চাব পাৰিছে ইমপ্লিমেণ্টেশ্যন অফ আপাৰ আইডি ফৰ স্কুল এনৰল্ড ষ্টুডেণ্টছ, অৰ্থাৎ বিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰীক এনৰল কৰা হৈছে সকলোকে আপাৰ আইডি এইটো যাতে প্ৰদান কৰে, সেইকাৰণে। তাৰপিছত কি লিখিছে চাওক, ছাৰ মেডাম, উইথ ৰেফাৰেন্স টু দ্য ছাবজেক্ট চাইটেড এবভ, ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন এণ্ড লিটাৰেচি, মিনিষ্ট্ৰী অফ এডুকেশ্যন হেজ ষ্টাৰ্টেড টু প্ৰভাইড a unique lifelong 12-digit upper ID automated permanent academic account registry for all school enrolled students। অৰ্থাৎ ভাৰত চৰকাৰৰ যি বিদ্যালয় শিক্ষা বিভাগ আৰু মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ ফালৰ পৰা 12 অংকৰ আপাৰ আইডি অৰ্থাৎ অট'মেটেড পাৰ্মানেণ্ট একাডেমিক একাউণ্ট ৰেজিষ্ট্ৰি বুলি এটা নম্বৰ দিয়া হ'ব, যিসকল ছাত্ৰ ছাত্ৰী বিদ্যালয়ত নামভৰ্তি কৰিছে সকলোকে। It is part of One Nation One Student ID program aligning with New Education Policy 2020। অৰ্থাৎ নতুন শিক্ষানীতি 2020 বৰ্ষৰ অধীনত যে এক দেশ এক ছাত্ৰৰ আইডি, এই নামেৰে এই আইডিটো দিয়া হ'ব। আপাৰ আইডি অফ students will be the permanent digital identity for the student, which will be linked to academic bank of credits ABC and DigiLocker to digitally store all academic records including marksheets, certificates, etc. আৰু এই আপাৰ আইডিটো সকলো ছাত্ৰ ছাত্ৰীৰ পাৰ্মানেণ্ট এটা ডিজিটেল আইডেণ্টিটি হ'ব। যিসকলে আচলতে ইউনিভাৰ্চিটিত পঢ়ি আছে তেওঁলোকে ABC বুলি এটা একাউণ্ট এটা ক্ৰিয়েট কৰিছিলে, যাক একাডেমিক বেংক অফ ক্ৰেডিটছ বুলি কয়। তো সেইটোৰ নিচিনাকৈ সেইটোৰ লগতে ইয়াক লিংক কৰি দিয়া হ'ব আপাৰ আইডি, আৰু যিটো ডিজি লকাৰত ডিজিটেলি ষ্ট'ৰ হৈ থাকিব সকলোবিলাক একাডেমিক ৰেকৰ্ডছ, অৰ্থাৎ ছাত্ৰ ছাত্ৰী এজনৰ যিটো মাৰ্কশ্বিট আছে, চাৰ্টিফিকেট আছে, প্ৰমাণ পত্ৰ বা নম্বৰৰ এই গোটেইখিনি তাতে জমা হৈ থাকিব। ইট উইল হেল্প ফৰ ইউনিফাইড ট্ৰেকিং অফ একাডেমিক প্ৰগ্ৰেছ অফ ষ্টুডেণ্টছ, ৰিডিউচিং ড্ৰপ আউট এণ্ড ট্ৰেকিং অফ আউট অফ স্কুল চিলড্ৰেন। আৰু এইটোৱে কি কৰিব, এজন ছাত্ৰ বা ছাত্ৰীতে বৰ্তমান কি কৰি আছে, কি পঢ়ি আছে, বা তেওঁ যদি ড্ৰপ আউট হয় অৰ্থাৎ পঢ়া বাদ দিয়ে, এই সকলোবিলাক ট্ৰেক কৰিব পৰা যাব যে ছাত্ৰ বা ছাত্ৰী এজন কি অৱস্থাত আছে। দি আপাৰ আইডি ফৰ দ্য ষ্টুডেণ্টছ উইল বি জেনেৰেটেড ফ্ৰম UDICE প্লাছ পৰ্টেল এট স্কুল লেভেল। আৰু এই আপাৰ আইডিটো আচলতে UDICE প্লাছৰ পৰাই জেনেৰেট কৰা হ'ব। UDICE প্লাছ যিটো সকলোৱে জানে যে বিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰী পঢ়ি আছে একদম ক শ্ৰেণীৰ পৰা 12লৈকে, তো সকলোৰে আচলতে এই UDICE প্লাছত নাম আপডেট কৰিব লাগে। তো সেইটোৰ পৰাই আচলতে আপাৰ আইডি যিটো এইটো দিয়া হ'ব। আপাৰ আইডি উইল বি জেনেৰেটেড ফৰ দ'জ ষ্টুডেণ্টছ হেভিং ভেলিড আধাৰ আইডি এণ্ড পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ। তো যিসকলৰ এটা বৈধ আধাৰ নম্বৰ আছে আৰু পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ অৰ্থাৎ পেন নাম্বাৰ বুলি যিটো কয়, বিদ্যালয়ত যিসকলৰ UDICE আইডিত নামসমূহ আছে সকলোৰে আচলতে পেন নাম্বাৰ থাকে। যিসকলৰ এই দুটা বস্তু থাকিব তেওঁলোককে আপাৰ আইডি দিয়া হ'ব। As a part of the process, the consent of parents, guardians of students must be obtained in a prescribed format. আৰু এজন ছাত্ৰ ছাত্ৰীক যেতিয়া আপাৰ আইডি দিয়া হ'ব তেতিয়া তেওঁৰ পিতৃ মাতৃৰ পৰা এটা কনচেণ্ট লোৱা হ'ব, এটা ফৰ্মেট আছে মই দেখুৱাই দিম, তাৰপিছত সেই আপাৰ আইডিটো দিয়া হ'ব। দ্য পেৰেণ্টছ গাৰ্জেনছ মাষ্ট বি ফিজিকেলি প্ৰেজেণ্ট এট দ্য স্কুল টু চাইন এণ্ড ছাবমিট দ্য কনচেণ্ট লেটাৰ।
আৰু এই ছাত্ৰ বা ছাত্ৰীসকলৰ যি পিতৃ মাতৃ আছে তেওঁলোকে মানে শাৰীৰিকভাৱে স্কুলত উপস্থিত থাকিব লাগিব আৰু সেই কনসেন্ট লেটাৰত সাইন কৰিব লাগিব অল দ্য স্কুলছ হেভ টু অৰ্গেনাইজ এ পেৰেণ্ট টিচাৰ মিটিং PTM টু কালেক্ট দ্য কনসেন্ট অফ পেৰেণ্টছ গাৰ্জেন্স আৰু সকলো বিদ্যালয়ে ছাত্ৰ ছাত্ৰীসকলৰ পিতৃ মাতৃ বা অভিভাৱকৰ পৰা সেই সাইনটো ল'বলৈ পেৰেণ্ট টিচাৰ মিটিং এটা মাতিব লাগিব আৰু য'ত এই গাৰ্জেনসকলৰ পৰা এই সাইনখিনি অৰ্থাৎ সহিখিনি ল'ব লাগিব অল দ্য স্কুলছ উইল orient parents guardians and students on upper and distribute the physical consent form আৰু সকলো বিদ্যালয়ে সকলো ছাত্ৰ ছাত্ৰীৰ পিতৃ মাতৃ বা অভিভাৱকক বিদ্যালয়ত মাতিব লাগিব আৰু তেওঁলোকক এই ফিজিক্যাল কনসেন্ট ফৰ্মটো ডিস্ট্ৰিবিউট কৰিব লাগিব বিলাই দিব লাগিব after receiving the signed consent letter school will verify and authenticate to generate upper ID in the next day from the UDAS Plus portal আৰু বিদ্যালয়ে এই গাৰ্জিয়ান বা পিতৃ মাতৃৰ পৰা যেতিয়া সাইনটো ল'ব তাৰ পিছদিনাৰ পৰা UDAS প্লাছত সেইবিলাক ভেলিডেট কৰিব লাগিব ভেৰিফাই কৰিব লাগিব আপাৰ আইডিৰ কাৰণে আপাৰ আইডি শুড নট বি জেনেৰেটেড উইদাউট ৰিটেন কনসেন্ট অফ পেৰেণ্টছ গাৰ্জেন্স আৰু ছাত্ৰ ছাত্ৰীৰ পিতৃ মাতৃ বা অভিভাৱকৰ কনসেন্ট নোহোৱাকৈ আপাৰ আইডি জেনেৰেট কৰা নহয় দ্য ফৰ্মেট অফ কনসেন্ট লেটাৰ অফ আছামিজ বড়ো এণ্ড বেংগলী মিডিয়াম ইজ এনক্ল'জড আৰু ইয়াৰ লগতে অসমীয়া বড়ো আৰু বেংগলী মাধ্যমৰ যি হেৰি আছে কনসেন্ট লেটাৰ আছে এইটো ইয়াতে দিয়া আছে মই দেখুৱাই দিম দ্য ইন্সপেক্টৰ অফ স্কুলছ এণ্ড ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ উইল বি ডিষ্ট্ৰিক্ট নডেল অফিচাৰ ফৰ ছেকেণ্ডাৰী এণ্ড এলিমেণ্টাৰী স্কুলছ ৰেছপেক্টিভলি তো প্ৰত্যেক জিলাৰ যিসকল বিদ্যালয় পৰিদৰ্শক আছে বা জিলা প্ৰাথমিক শিক্ষা বিষয়া আছে তেওঁলোককে প্ৰত্যেক জিলাৰ নডেল অফিচাৰ হিচাপে দিয়া হৈছে সেকেন্ডাৰী আৰু এলিমেন্টাৰী স্কুলৰ কাৰণে দ্য ডিস্ট্ৰিক্ট নডেল অফিচাৰ্স হেজ টু প্ৰিপেয়াৰ শেডিউল ফৰ অৰ্গেনাইজেশ্যন অফ পেৰেণ্ট টিচাৰ মিট এণ্ড ট্ৰেইনিং অফ হেড টিচাৰ নডেল টিচাৰ অন জেনেৰেশ্যন অফ আপাৰ অফ ষ্টুডেণ্টছ আৰু প্ৰত্যেক জিলাৰ যি নডেল আছে নডেল অফিচাৰ অৰ্থাৎ IS বা DU তেওঁলোকে প্ৰত্যেক বিদ্যালয়ৰ প্ৰধান অৰ্থাৎ নডেল টিচাৰসকলক এটা মিটিং মাতিব আৰু তেওঁলোকক আপাৰ আইডি কেনেকৈ জেনেৰেট কৰিব লাগে তেওঁলোকক এটা ট্ৰেইনিং দিয়াব দ্য ডিটেইল অফ প্ৰচেছ ইজ এভেইলেবল এট দ্য https://upper.education.gov.in resource আৰু ইয়াৰ সকলো বস্তু আচলতে এই ৱেবছাইটত দিয়া আছে ইন দিছ কানেকশ্যন দ্য ষ্টুডেণ্ট ৰেজিষ্টাৰ প্ৰচেছ ফ্ল' actionable points of schools and facts for upper are enclosed আৰু ইয়াত সকলোবিলাক বস্তু ছাত্ৰ ছাত্ৰীৰ দিয়া আছে therefore you are requested to arrange the PTM and instruct all school to generate the upper ID গতিকে সকলো বিদ্যালয়ক নিৰ্দেশ দিয়া হৈছে যাতে প্ৰত্যেক বিদ্যালয়ে PTM অৰ্থাৎ পেৰেণ্ট টিচাৰ মিটিং মাতে আৰু সকলো বিদ্যালয়ে যাতে আপাৰ আইডি জেনেৰেট কৰে অৰ্থাৎ প্ৰত্যেক ছাত্ৰ ছাত্ৰীক আপাৰ আইডিটো দিয়ে আৰু বহুত কথা এইটোৰ লগত এনক্ল'জ কৰা আছে এইটো চাব পাৰিছে আপাৰ আইডিৰ বিষয়ে তো আসলতে সেই কনসেন্ট লেটাৰটোত কি লিখা আছে মই দেখুৱাই দিছোঁ এইটো চাওক অসমীয়াত লিখা আছে আপাৰ আইডি সৃষ্টিৰ বাবে ছাত্ৰ ছাত্ৰী পিতৃ মাতৃ বৈধ অভিভাৱকৰ পৰা সন্মতিপত্ৰ গ্ৰহণ বিদ্যালয়ৰ নাম লিখিব মই সন্মতি প্ৰদানকাৰী হিচাপে নাবালক ছাত্ৰৰ জৈৱিক বৈধ অভিভাৱক হিচাপে মোৰ পৰিচয় প্ৰমাণপত্ৰ আধাৰ পেন ইপিক আৰু পৰিচয় প্ৰমাণপত্ৰৰ নম্বৰৰ সৈতে তেওঁৰ আধাৰ নম্বৰ আৰু জনগাঁথনিগত তথ্য যিসমূহ শিক্ষা মন্ত্ৰালয়ৰ সৈতে UIDAI প্ৰকাশ কৰা যিটো মোৰ সন্তানৰ একমাত্ৰ আপাৰ আইডি সৃষ্টি আৰু ডিজিলকাৰ খোলাৰ বাবে ব্যৱহাৰ কৰা হৈছে এই ক্ষেত্ৰত স্বইচ্ছাই মোৰ সন্মতি প্ৰদান কৰিছোঁ মই জ্ঞাত যে মোৰ আপাৰ আইডি কিছু সীমিত উদ্দেশ্যত ইতিমধ্যে শিক্ষা মন্ত্ৰালয়ে নিৰ্ধাৰণ কৰি দিয়া সময়ে সময়ে শৈক্ষিক আৰু ইয়াৰ লগত সম্পৰ্কিত কাৰ্যক্ৰমৰ বাবে ব্যৱহাৰৰ আদান প্ৰদান কৰিব পাৰে মই এই বিষয়ে অৱগত যে মোৰ ব্যক্তিগত পৰিচয় প্ৰমাণৰ তথ্য নাম ঠিকনা বয়স জন্মৰ তাৰিখ লিংগ আৰু ফটোগ্ৰাফ ইত্যাদি বিভিন্ন শৈক্ষিক কাৰ্যক্ৰম যেনে UDAS প্লাছ ডাটাবেছ জলপানী শৈক্ষিক অভিলেখ তথ্য সংৰক্ষণ অন্যান্য অংশীদাৰ যেনে শৈক্ষিক অনুষ্ঠান নিয়োগকাৰী সংস্থাসমূহত জড়িতকৰণৰ ক্ষেত্ৰত উপলব্ধ কৰিব পাৰে আধাৰৰ ভিত্তিত সত্যতা প্ৰমাণীকৰণ UIDAI সৈতে সম্পাদনাৰ ক্ষেত্ৰত আধাৰ আইন 2016 অনুসৰি লক্ষিত বিত্তীয় আৰু অন্যান্য ৰাজ সাহায্য সুযোগ সুবিধা আৰু সেৱাসমূহ মোৰ আধাৰ নম্বৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত শিক্ষা মন্ত্ৰালয়ক মই কৰ্তৃত্ব প্ৰদান কৰোঁ মই অৱগত যে মোৰ KYCৰ সবিশেষ অথবা সঁহাৰি সফল প্ৰমাণীকৰণৰ বাবে UIDAI শিক্ষা মন্ত্ৰালয়ৰ সৈতে আদান প্ৰদান কৰিব মই জ্ঞাত যে মোৰ দ্বাৰা আদান প্ৰদান কৰা তথ্যসমূহ গোপনীয়তাৰে ৰখা হ'ব আইনৰ দ্বাৰা আৱশ্যক হোৱাৰ বাবে অন্য কোনো তৃতীয় পক্ষৰ সন্মুখত প্ৰকাশ নহ'ব মই জ্ঞাত যে সকলো উদ্দেশ্যৰ ক্ষেত্ৰত অথবা বিশেষ কোনো উদ্দেশ্যৰ ক্ষেত্ৰত যিকোনো সময়তে মই মোৰ সন্মতি প্ৰত্যাহাৰ কৰিব পাৰি আৰু মোৰ সন্মতি প্ৰত্যাহাৰ কৰাৰ লগে লগে মই আদান প্ৰদান কৰা
তথ্যৰ প্ৰক্ৰিয়াকৰণ বন্ধ হৈ যাব। অৱশ্য এনেদৰে সন্মতি প্ৰত্যাহাৰৰ ক্ষেত্ৰত ইতিমধ্যে প্ৰক্ৰিয়াকৰণ সম্পন্ন কৰা যিকোনো ব্যক্তিগত তথ্য প্ৰভাৱিত নহ'ব। আৰু ইয়াত এই গাৰ্জেণ্টে চাইন কৰিব লাগিব আৰু বিদ্যালয়ৰ মুৰব্বীয়ে অৰ্থাৎ প্ৰধান শিক্ষকে এইটো লিখিব লাগিব, লিখি পেলাই চাইন কৰিব লাগিব আৰু এইটো বাংলা ভাষাতো দি আছে। তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।